এনেকুৱা দিলে 3,2 এটা যদি কোৱেশ্যন খুদে এই পইণ্টটো y এক্সিছৰ পৰা কিমান দূৰত আছে কোৱেশ্যন খুদে ডিসটেন্স ফ্ৰম দা y এক্সিছ বুলি ক'লে তো ডিসটেন্স ফ্ৰম দা y এক্সিছ মানে এইটো y এটা যদি মই x এর ভ্যালু পুট কৰো কি আহিব 1 2 3 আৰু y ভ্যালু তো 1 2 এট হল 0.8 এটো হল 0.2 3,2 কিন্তু কোৱেশ্যনস কি খুদিছে ডিসটেন্স ফ্ৰম দা y এক্সিছ এর পৰা ইয়াৰ দূৰত্ব কিমান y এক্সিছৰ পৰা দূৰত্ব ইমানখিনি হৈ জানো ইমানখিনি মানে কি 3 মানে y এক্সিছৰ পৰা যদি ডিসটেন্স খুদে তেনে হলে কাৰ ভ্যালু হয় x ৰ এটা যদি কোৱেশ্যনস খুদিলে হয় ডিসটেন্স ফ্ৰম দা x এক্সিছৰ পৰা ডিসটেন্স কিমান ইয়াৰ তে এটা হল x এক্সিছ তো ইয়াৰ পৰা কিমান দূৰত আছে ইমানখিনি দূৰত আছে কিমান দূৰত 2 মানে কাৰ ভ্যালু হ'ব y তাৰ মানে ডিসটেন্স ফ্ৰম যদি x এক্সিছ বুলি কয় মানে x অক্ষৰ পৰা দূৰত্ব তেনে হলে y কোঅৰ্ডিনেটটো হ'ব আৰু যদি ডিসটেন্স ফ্ৰম যদি y এক্সিছ বুলি কয় তেনে হলে কাৰ ভ্যালু x কোঅৰ্ডিনেটটো হ'ব কাৰণ বুজাই দিলো মই কাৰণ 3 আছে y এক্সিছৰ পৰা যি দূৰত বুলি কয় y এক্সিছ ডাল ইডাল ইয়াৰ পৰা দূৰত কিমান দূৰত আছে ইমানখিনি দূৰত আছে এটো কাৰ ভ্যালু 3 নহয় জানো 1 2 3 কাৰ ভ্যালু x আৰু যদি x এক্সিছৰ পৰা দূৰত কয় তেনে হলে কিমানত আছে ইমানখিনি মানে কি 2 সদায় ডিসটেন্স ফ্ৰম দা x এক্সিছ বুলি ক'লে y কোঅৰ্ডিনেট আৰু ডিসটেন্স ফ্ৰম দা y এক্সিছ বুলি ক'লে x কোঅৰ্ডিনেট